সামাজিক মাধ্যমত এগৰাকী যুৱতী বিস্ফোৰক মন্তব্য যুৱতীগৰাকী ভাষ্য অনুসৰি তুলনি বিয়া হোৱাৰ আগতেই মই ইউজ হৈ গ'লোঁ দেউতাই মোক হেক কৰি পেলালে এইগৰাকী যুৱতী এটা ভিডিঅ'য়ে সামাজিক মাধ্যমত এতিয়াৰ তোলপাৰ সৃষ্টি কৰিছে কিন্তু মই জানি বুজি নহয় মই কৈ আছোঁ আজি মই লাজ নকৰোঁ কিয়নো আজিকালি লাজ কৰি একো লাভ নাই তো মই লাজ নকৰোঁ কোনোবাই হজম কৰিব পাৰিব কোনোবাই নোৱাৰিব ঠিক আছে তো তুলনি বিয়া হোৱাৰ আগতে যেতিয়া মই ইউজ হ'লোঁ তাকে সৰুতে দিয়া মৰমখিনিৰ বাবে পাপাৰ কাৰণে চাগে ইমান বেয়া ভাৱটো আৰু পাপা বুলি মুখত আহে চাগে নাছিলে আৰু আগত মা ককা আৰু আইতা সকলোবোৰ মিলি সেইখন মদৰ দোকানখন চলাই আছিল দেই আৰু কেতিয়াবা পাপা মানে ইফাল সিফাল হ'বলগীয়া হ'লে মানে মাল চাল আনিবলৈ আগত লুকুৱাই ৰাখে তো আনিবলৈ যাবলগীয়া হ'লে মানে কি হয় যে ময়ো দিবলগীয়া হৈ যায় মাল ঠিক আছে অকণমানি কাপ ৰাখে তাত পেক বনাই দিব লাগে ঠিক আছে কেতিয়াবা গিলাচ উঠাবলৈও যাবলগীয়া হয় তেতিয়া গিলাচ খতম হৈ যায় আৰু কি আছিল যে দুইটা ল'ৰা মেচিঅ'ৰ হয় আৰু গম পায় যে 18 বছৰ হৈ যোৱাৰ পাছত ল'ৰা মানুহৰ হাৰম'ন চেঞ্জ হয় হয়তো সকলো মানুহে জানে আৰু পাপাটোতো এটা বাপেকী মানুহ ন গম পাবই লাগিছিল নিজে যেতিয়া 16-17 বছৰত বিয়া পাতিছে তো তেতিয়াহ'লে ইমানটো বাৰু মগজত নাহিল নে যে সেইটো কাম কৰিব লাগিছিল নে নালাগে তো এতিয়া ক'বলৈ গ'লে মানে অকল গ্ৰাহকক মদ দিয়াই নহয় 18 বছৰ নোহোৱাৰ পিছতো পিতৃৰ কামনাৰ বলি হৈছে এই কিশোৰীগৰাকী